কণ্ঠশিল্পী জুবিন গাৰ্গৰ শোক প্ৰকাশ কৰিছে অসমৰ প্ৰতিজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে। অসমবাসী হেৰুৱালে এগৰাকী ভাল মানুহ। অসমৰ পৰা হেৰাই গ'ল তেওঁ। সমগ্ৰ অসমবাসীক ম্ৰিয়মান কৰিছে তেখেতৰ আকস্মিক বিয়োগৰ খবৰে। সমাজৰ সুচিন্তক, সমাজৰ বাবে ভাল কাম কৰি অহা তেওঁ আৰু এই পৃথিৱীত নাই। চিলাপথাৰৰ জলকীয়াখুটি গাঁৱৰ বিশিষ্ট সমাজকৰ্মী অৰ্থাৎ সমাজৰ পক্ষে প্ৰতিদিনে ভাল কাম কৰি অহা অসমৰ সম্পদগৰাকীৰ মৃত্যুৰ খবৰত দুখত ভাগি পৰিছে অসমৰ প্ৰত্যেকজন মানুহ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ লাৱণ্য তায়ে গগৈৰ দেহাৱসান। কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃৰ এই আকস্মিক মৃত্যুৰ খবৰত দুখত ভাগি পৰিছে সতীৰ্থ কণ্ঠশিল্পীসকল। লগতে সমগ্ৰ অসম কান্দোনত ভাগি পৰিছে। মৌচম গগৈৰ মাতৃৰ আকস্মিক মৃত্যুৰ খবৰত আমাৰ চেনেলৰ তৰফৰ পৰাও তেখেতৰ পুণ্য আত্মাৰ বাবে নেদেখাজনৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিছোঁ। তেখেতৰ পুণ্য আত্মাই যেন সদ্গতি লাভ কৰে। লগতে শোক প্ৰকাশ কৰা দেখা গৈছে অসমৰ ৰাজনীতি মহলতো। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও শোক প্ৰকাশ কৰে। লগতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈদেৱেও গভীৰ শোক প্ৰকাশ কৰা দেখা গৈছে। অসমবাসীৰ প্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ চেনেলৰ তৰফৰ পৰাও যাচিলোঁ গভীৰ সমবেদনা। তেখেতৰ মাতৃৰ আত্মাই যেন সদ্গতি লাভ কৰে সেয়াই কামনা কৰিলোঁ। ভিডিঅ'টো